ব্ৰহ্মলোকত অৱস্থিত। কাৰ্য আৰু দায়িত্ব হ'ল সৃষ্টি। প্ৰভুৰ এই আদেশ পালন কৰি পৃথিৱীত মানৱ দানৱ গছ লতা তৃণতৰু কীট পতংগ আদি নানান প্ৰকাৰৰ জীৱৰ সৃষ্টি কৰা হৈছে। সকলো জীৱই বিষ্ণুৰ আশ্ৰিত আৰু পালিত জীৱ। কিন্তু সামান্য সময় পালেই মানৱ আৰু দানৱে পৃথিৱী কঁপোৱা হুংকাৰ তুলি নিজকেই প্ৰাধান্য দিব বিচাৰে। মোৰ এই সৃষ্টিৰ প্ৰাণীবিলাকৰ এনে বাল্যসুলভ আচৰণ দেখিলে মোৰ পুতৌহে জন্মিল, নহয়নে মহাকালদেৱ? সঁচা কথা সৃষ্টিকৰ। আপোনাৰ ওপৰত দিয়া দায়িত্ব আৰু তদনুৰূপ আচৰণে আমাকো চমকিত কৰিছে। পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰ ওপৰত সমানে বোধ হৈ জ্ঞান দান কৰা নহ'ল নেকি? ইয়াৰ উত্তৰ মণিৰাজেই দিয়ক। নাৰায়ণ নাৰায়ণ নাৰায়ণ। হে ধৈৰ্য্যতি, হে ভোলানাথ, পিতৃদেৱে উপযুক্ত স্থানত উপযুক্ত জনকে নিয়োগ কৰিছে। জ্ঞান পদাৰ্থ আদি মানৱ দানৱৰ হৃদয়ত দিয়াৰ দৰেই সকলো প্ৰাণীৰ অন্তৰতেই যথাযোগ্যভাৱে দিয়া হৈছে। কিন্তু মানৱ আৰু দানৱক পিতাই এটি বিশেষ বস্তু প্ৰদান কৰিছে। সেয়াই হৈছে বিবেক। অতি সুন্দৰ তোমাৰ বৰ্ণনা। তেন্তে মোৰ অনুমান সঁচা। কিন্তু আমি মহাকালৰ ভাৰখনি পাই হ'লে ভাল পোৱা নাই। পৃথিৱীৰ প্ৰতিটো প্ৰাণী মানৱ আৰু দানৱে অতি জঘন্য কাম কৰিবলৈ সংকোচ কৰা নাই। ন্যায় অন্যায় পাপ পুণ্য ধৰ্ম অধৰ্ম আদিৰ বিচাৰ কৰিছে কোনে? এই কালযোগীতে পিতামহে যিসকলৰ অন্তৰত বিবেক প্ৰদান কৰিছে, সেই বিবেকৰ লগতে কাম ক্ৰোধ লোভ মোহ দম্ভ আৰু অহংকাৰ এই ছয়ৰিপুকো অৰ্পণ কৰিছে। সেইসকলৰ তাৰণাতে দানৱ আৰু মানৱে সকলো মায়ামোহ বিসৰ্জন দি লগতে নিজকো পাহৰি মহাকালত যাইছে। বুজিছো, সৃষ্টিকৰ্তাই তেনেহলে আমাৰ ওপৰতো ভৰসা কৰিবলৈ পাহৰা নাই। সুন্দৰ ইংগিত দিলে এই বুজি পালে সকলোৱে। যেতিয়াই গ্লানি হৈ ধৰ্মৰ নামত অত্যাচাৰ অনাচাৰ বাঢ়ি অনুক্ৰমে ধৰাখনি কৰি দিয়ে অধিক কলম, যেতিয়াই নৰৰূপে আহে নাৰায়ণ, খণ্ড হ'ল দেৱবন অন্ন আদি ব্ৰহ্মলোক। এই মুহূৰ্তে সকলোৱে নিজ নিজ আসন পুনৰাই কৰোৱাব। এনেদৰে শুকাস্বৰে তিয়াই হৰি কিবা হ'ল তোমাৰ? কোৱা, নিঃসন্দেহে প্ৰকাশ কৰা, নাই একো হলেও তোমাৰ। বসুমতী নাম ধৰি আৰু কিমান যন্ত্ৰণা ভুগিলো।
মই ইয়াৰ উপায়। পাইছোঁ, আছে মাত্ৰ একেটি উপায়। তেওঁই দিব পাৰে ইয়াৰ উপায়। ক্ষীৰ নদী তীৰে গৈ কৰিব লাগিব তপ ফিৰি নাই, তেওঁই দিব ইয়াৰ উপায়। উত্তম উপায়। উপায় সকলোৱে পদযাত্ৰা এই সত্য। গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমঃ। সাধনাৰ মাজে ব্যক্ত কৰা অকুণ্ঠ চিতেৰে কোনোজনে পোৱা নাই একো সমিতি। কোনোৱেই পোৱা নাই একো সমিধান আৰু একো শুনা নাই। তেন্তে মই যি শুনিছোঁ সেয়া শুনা। ৰুদ্ৰ মুনি পুৰন্দৰ আৰু অমৰাৱতীবাসী সকলোৱেই কাণ পাতি শুনা। কৰাৰ বিননি শুনি প্ৰভু নাৰায়ণে সেই ভাৰ সংসাৰৰ হেতু অবিলম্বে জন্ম ল'ব শৰাই বুকু। হে পিঞ্চি, হে সুতপা, আজ্ঞাবৈ তোমাখাৰ প্ৰতি কৰাবৈ পৃথিৱীত জনম সফল মথুৰাৰ যাদৱপুৰত। দুৰ্ণ আৰু ৰাধা দুয়োজনে নন্দ যশোদা সভা গকুলপুৰত গোপৰ প্ৰধান সভা মোৰ আদেশত। শুনা হেৰা ঋষিৰ মণ্ডলে কৃষ্ণদেৱে বাল্য খেলা কৰিবৰ হেতু বৃষভৰ ৰূপ লোৱা গকুল নগৰ। দেৱগণ গোপ হোৱা দেৱ নাৰী হবে গৈ ব্ৰজপুৰে গোপী হোৱা আনন্দৰ বাবে। যোগ মায়া অনন্তই ঠায়ে ঠায়ে ধৰক ৰোহিণী জন্ম ল'বা তুমি বলনে। সৰ্ব কাৰ্য সম্পাদনৰ হেতু দৈৱকীৰ জন্ম ল'ব প্ৰভু নাৰায়ণ। হে ধৰিত্ৰী, হে কামধেনু, চিন্তা তুমি নকৰা অলপ। অবিলম্বে অৱসান ঘটিব দুখ। দানৱ দলন হ'ব, সাধু সন্ত ৰক্ষা পাব, পূৰ্ণ হ'ব বাসনা তোমাৰ। যোৱা তুমি নিজৰ অপাৰ কৰুণা তব হে সৃষ্টিকৰ, ধন্য হল সৃষ্টিৰ বিধি। সুন্দৰৰ চিৰৰ দেখি মই মাগিলো বিদায়।
উজৰাজ কংস ৰাজসভাৰ মাজে আহিব লাগিছে। পৰা হবে জয়ধ্বনি, স্বৰ্গ মস্ত পাতাল উঠা কোঠালি। জয় ভোজৰাজ কংসৰ, জয় ভোজৰাজ কংসৰ, জয় ভোজৰাজ কংসৰ। মহারাজ, মথুরার অধীশ্বর ময় জরাখণ্ড বান আদি নৃপতিগণে মোর হতে বন্ধুত্ব করিছে গ্রহণ। মোর তরে হজ্জ বিচ্ছে বলে পরাক্রমে আছে নাকি কোনোবা আছে নাকি রাজন এই ভূমণ্ডলে? জানা নাকি কিবা সম্ভেদ? যদি জানা নেই সংকোচে অবগত। বন্ধু বলিয়া কুয়ালি রই মেজ শক্তি মোর রাখি মতুত। মহাৰাজ, মথুৰাৰ ৰাজ্যতকৈ ধনী মানি ৰাজ্য নাই এটি জগতত। আৰু যিমান বিলাক পালি ৰজা আছে সকলোৱে আপোনাৰ অনুগত কৰিছে স্বীকাৰ। গতিকে মহাৰাজ, চিন্তাম্বিত হোৱা কোনো কাৰণ নাই। বেশ বেশ কথা জানো, তেন্তে কোৱা কৰিছেনে দেৱৰ উপাস্য বুলি মোক পূজা অৰ্চনা পৃথিৱীৰ নৰসমাজে? কিম্বা কৰিছে নেকি কোনোবাই মোৰ বিৰুদ্ধাচৰণ? মোৰ বিদ্ৰোহীসকলক পাত পাত কৰি বিচাৰি উলিয়াই সিহঁতক লোহাৰ জিন্দিৰ লগাই ৰাখি থবা অন্ধকাৰ কাৰাগাৰত। বৰ্তমান কৰা নাই কোনো বিদ্ৰোহৰ সূচনা। বেশ পৃথিৱীৰ নৰ সমাজে আপোনাকে দেৱশ্বৰ বুলি কৰিছে উপাসনা। কিন্তু মহাৰাজ, কিন্তু কি শানৰ? অৰণ্যৰ মাজত সোমাই ঋষি সমাজে উপাসনা কৰে বিষ্ণুক। বিষ্ণু দুর্বল ঋষি বলি গণে মুখ অবজ্ঞা করে বিষ্ণুক পূজা করে উপাস্য দেবতা বলি। তাৰ বাবে কোনো চিন্তা নকৰিব। শিক্ষিত কৰি ৰাখিছো আপোনাৰ সেনাক। যোগ্য সেনাপতি তুমি মথুরা রাজন, তেনেহলে অপেক্ষা কি হল? বজুয়া দণ্ডভী আনন্দ উৎসবের পরিপূর্ণ হোক আজি মথুরার রাজসভা। চলনিও হেব কয়ু ধারি দেৱৰী কিনাৰৰ কণ্ঠ। রাম হরি অনন্ত মুরারি ভকত বৎসলনি
নারায়ণ নারায়ণ হৌৱা ভোজৰাজ কংসই অহংকাৰত মতলীয়া হৈ গো ব্ৰাহ্মণ আৰু তপস্বী বধৰ উপায় চিন্তিব লাগে নাজানিলে মূৰ্খই বিষ্ণুৰ মহিমা নারায়ণ 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 মহারাজৰ জয় হোক। আপোনাৰ আগমনে ধন্য কৰিছে আজি এই মথুৰা ৰাজ নারায়ণ বাৰু কওকচোন দেৱৰ্ষি ৰাজন আগমনৰ উদ্দেশ্য কি ব্যক্ত কৰক এটি মহান কাৰ্যৰ বাবে আহিলো ৰাজন তোমাৰ সমীপত মহান পূৰ্ণ যৌৱনা আজি তোমাৰ দৈৱকী ভগ্নী এনেখিনি যৌৱন কালত বিবাহ নিদি সুপাত্ৰ কিবা হেতু ৰাখিছা ৰাজন নিজৰ গৃহত দেৱৰ্ষি দৈৱকীবোৰ প্ৰাণাধীশ স্নেহৰ অৱশ্য ৰাজকাৰ্যত ব্যস্ত থাকোঁতে বিস্মিত হলো মই দৈৱকীৰ বিবাহ কওকচোন বাৰু দেৱৰ্ষি আছে জানো কোনোবা যোগ্য বৰ যাক মই ভগ্নীপতি ৰূপে লওঁ মাথো নারায়ণ 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 আসি ৰাজন যদুকুলৰ মহামহন্ত শাস্ত্ৰজ্ঞ পণ্ডিত ও ৰাজন বসুদেৱেই হ'ব তোমাৰ ভগ্নীৰ উপযুক্ত বৰ গতিকে ৰাজন তেওঁকেই অৰ্পণ কৰা ভগ্নী তোমাৰ চানুৰ মহাৰাজ তুমি এই মুহূৰ্ততে গৈ বসুদেৱক ৰাজজ্ঞা প্ৰদান কৰি আমন্ত্ৰণ কৰা মোৰ ৰাজপ্ৰাসাদলৈ বিবাহজ্ঞা মহাৰাজ পিছে দেৱৰ্ষি ৰাজন মহাজ্ঞানী বসুদেৱে কৰিব জানো দ্বিতীয় বিবাহ নারায়ণ 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 ৰজা ৰজা তুমি ত্ৰিভুৱন বিজয়ী তোমাৰ আদেশতে সকলো কাৰ্য হয় সমাধান গতিকে ৰাজন ৰাজ আদেশ বুলি বলেৰে বসুদেৱক মান্তি পিছে ৰাজন মই এতিয়া বিদায়হে মাগিলো নাৰায়ণ 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 প্ৰণাম জনাইছো মহাৰাজ তব চৰণ কৰকাৰী কিবা হেতু মতাই লৈ ৰাজ হোৱা আহা বসুদেৱ তোমাৰ কাৰণে মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো মহাৰাজ প্ৰণাম জনাইছো কৰক কিবা হেতু মতাই লৈ ৰাজ হোৱা আছে এটি অনুৰোধ মোৰ কোৱা পাৰিবানে অনুৰোধ ৰক্ষা কৰি কৃতাৰ্থ কৰিব এই কংস মহাৰাজক মহাৰাজ কংসৰ অনুৰোধ মোক ৰাজসভাৰ মাজত কিয় উপহাস কৰিছে সাক্ষাৎ যদিহে নহয় তেন্তে ৰাখি মোৰ তব অনুৰোধ উপহাস নহয় শুনা দৈৱকী মোৰ প্ৰাণাধিক স্নেহৰ ভগিনী পূৰ্ণ যৌৱন দৈৱকী পানী গ্ৰহণ কৰি কৃতাৰ্থ কৰিব লাগে তুমি কংস মহাৰাজ মহাৰাজ মই যে বিবাহিত তেনেস্থলত দৈৱকীহেনে ৰাজকন্যা কিদৰে নিবৃত্তি কৰিল বসুদেৱ পুৰুষৰ দ্বিতীয় বিবাহত নাই কোনো বাধাৰ কাৰণ আৰু এইবোৰ নোহে কেৱল অনুৰোধ এইবোৰ আদেশ জানা তুমি এক সত্যি ৰজাময় ভাৰত ভূমি মোৰ ভয়ত ধৰা হল নাক দেৱতা হবনে কংস আৰু তেনেস্থলত কংসৰ আদেশ উলংঘা কৰিলে তোমাৰ ঘটিব প্ৰমাদ তাই কোনো চিন্তাৰ কাৰণ নহয় মই সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি ৰাখিছো তুমি কেৱল সন্মতি প্ৰদান কৰা এই বিবাহ নাই মোৰ দিমত কৰিম পলম তব বেশ হে ভগবান তোমার যে ইচ্ছা তাকেই
যোৱাব তেন্তে কালিলৈ তোমালোকৰ বিবাহৰ হ'ব মহান আয়োজন তেন্তে মই মাগিছো বিদায় প্ৰণাম চানুৰ মহাৰাজ যাদৱ প্ৰধান মুখদেৱ মহাজ্ঞানী হস্তক বিদগ্ধ বন্ধু তেওঁই হ'ব দৈকীৰ উপযুক্ত বৰ তেন্তে আৰু অপেক্ষা কিহৰ চানুৰ ৰাজ্য যদি তুমি বিবাহৰ জানো দিয়া চহৰৰ বাট পথসমূহ পৰিষ্কাৰ কৰি দিয়া বিচিত্ৰ তোৰণ সজোৱা অতিথি ব্ৰাহ্মণ সূৰ্যনক আমন্ত্ৰণ কৰা ৰাজভঁৰালৰ দুৱাৰ খুলি দিয়া উৎসৱৰ আয়োজন কৰা মহোৎসৱৰ আয়োজন কৰা অহাকালিলৈ বসুদেৱ দৈৱকীৰ বিবাহ মহোৎসৱ দৈৱকীয়ে বিয়া পাতিছে তেতুলেকে বা এই সোপাক মই লালন পালন কৰোঁতে কৰোঁতে এদিন মই নিজে নাইকিয়া হৈ থাকিম এই নাম কুচপ নাম মাৰে তহঁতক আঠ বয়সতে এনেকে বেলেগ এটালৈ এৰি যাব লাগেনে বাৰু আজি মইহে গম পাইছো মোৰ কিমান কষ্ট হৈছে সেইজনীয়ে বেলেগ এটা পাই গুচি গ'ল আৰু এইসোপা এনেকে অৱস্থাত এই গোটেইখন ক'ত ক'ত ঘূৰি ফুৰিছে ঠিক নাই আজি এই বাপেকটোৱে গোটেইখন কৰি মৰ অতকে আজি কেইদিন হ'ল খাবলৈ দিব পৰা নাই কাম বনটো মোৰ নাই এই সোপাক বাৰু আল পইচান ধৰোঁতে কমখন কষ্ট হয়নে বাৰু এই মলঙা জলগাটো ক'ৰপৰা আহিলি এই মলঙা তই কলৈ যা তই গম নেপাওঁ পাওঁ আজি কংসৰাজৰ ঘৰত বসুদেৱ দৈৱকী বিয়া তাত মই কৈছো নহয় পায়েক দৈৱ খাদ্য দ্ৰব্য গোটেই পোৱা মঙহ মজিৰা অকল সেইবোৰ জলঙা তই এনেই নাম পোৱা নহয় অকল জলত তোৰ ধান্দা অকল জলত ধান্দা তোৰ তোৰ নাম জলঙা নহয় বুজি পাইছ নাই এই কথা গোটেই মুখা তোৰেই নে এনেকে সুধিলি যে মোৰ কিন্তু সন্দেহ দেখা না সঁচা কথানো কিনো কম লাজৰ কথা তই কিন্তু বেলেগক নকবি দেই দেখিছ নাই ইটোৰ লগত ইটো নিমিলে ইটোৰ লগত ইটো নিমিলে মই গোটেইখন উলট পালট হৈ গৈছে বুজিছ নাই হ'ব এতিয়া সেইজনী নাই কলৈ গ'ল নাজানো বাদ দে হা বাদ দে
তই পেট চাচোন হেল্ল' তোৰ নাই তোৰ দেখোন নাই নাই মানে খুটকণ এটাও নাই এইটো চাচোন এইটো চাচোন কামিহা গোটেইকেইডাল হিচাপ কৰিব পৰা এইটো নুদুকা গাখীৰ বেছি দিন নাই খোৱা নহয় বল বল এপাক খুৱাই নগৈ বল তই লচোন মোৰ জিঅ যাম যাম বুজিছ নাই একেলিয়া চাকেলি পিছে পিছে আহি যা নহ'লে খাবলৈ নাপায় কোনোবা দিনাখন যাবিগে
আজি মোৰ পৰম সৌভাগ্য মহাৰাজ সম্প্ৰদান কৰিলো ভগ্নীকে মই সুলক্ষণ সজ পাত্ৰৰ হাতত ভগ্নীপতিৰূপে মহন্ত বসুদেৱে মোৰ ভোজ বংশৰ গৌৰৱ কৰিলে উদ্ধাৰ যদিও বা ভগিনীকে যাচিল বিদায় নাই মোৰ অলপ বিষাদ মহাৰাজ শিক্ষে আছে আচম্বিত কংসৰ দুগালত আজি অশ্ৰুৰ ধাৰা বুজিছো শৈশৱৰ সেই মধুৰ স্মৃতিয়ে আজি মোক বাৰুকৈ বিহ্বল কৰি তুলিছে মহাৰাজ দাদা দাদা বুলি অপত্য স্নেহত মায়াৰ বান্ধোনেৰে বান্ধি ৰখা প্ৰাণাধিক স্নেহৰ ভগিনী দৈব আজিখনতে গুচি যাব বসুদেৱৰ গৃহ শূন্য হব কংস ৰাজপ্ৰাসাদ শূন্য হব কংসৰ হৃদয় মহাৰাজ ই হৈছে জগতৰ নীতি পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰগৃহলৈ গতিকে মহাৰাজ আপুনি বেজাৰ নকৰিব নাই নাই এয়া মোৰ আনন্দৰ অশ্ৰু আছো মথুৰাবাসী আজি আনন্দ দত্তাও ভগ্নীপতিৰূপে মহন্ত বসুদেৱ আৰু এয়া ৰাজপ্ৰাসাদ এই ৰাজপ্ৰাসাদৰ প্ৰত্যেকটো ধূলিকণাই আনন্দত মতলীয়া জোঁৱাই বসুদেৱক পায় জানৰ মহাৰাজ এবাদৰে সম্পন্ন হল মোৰ ভগিনীৰ বিবাহ চাবা যাতে যৌতুক উৎসৰ্গাৰ আজি সকলোবোৰ আজি দিয়া হয় ৰথ উপচাই বৰযাত্ৰী কন্যাৰ লগত মহাৰাজ সাজু আছে সকলো যৌতুক 18শ ৰথে যাব ৰত্নৰে ৰঞ্জিত বেছ 400 হাতী 800 ঘোঁৰা আৰু লগত যাব দাস দাসী 200ৰো অধিক চমৎকাৰ সাধু অপেক্ষিছো আপোনাৰ আদেশৰ বাবে। চমৎকাৰ যোগ্য সেনাপতি তুমি মথুৰা নিজে মই ধৰি লৈ ৰথৰ বাঘটো বৰকন্যাৰ যাত্ৰাৰ ৰথ নে মাগুৱা লোভী অপাৰ আনন্দ ৰথৰ সাৰথি সংগী হৈ যাবা তুমি ঘোঁৰা চেকুৰাই অস্তে হস্তে সুসজ্জিত হৈ আকাশৰ পৰা দেৱতাগণে চাই ৰব মাত্ৰ কংসই আয়োজন কৰা ভগিনী দৈৱকিনী বিবাহ মুহূৰ্ত বিবাহতে মই ভগিনী দৈৱকী আজি বিদায় দিব কি ৰাজপ্ৰাসাদে যোৱা চাদৰ সুবৰ্ণ ৰথত তীক্ষ্ণ ঘোঁৰা দুটি কৰাকৈ মই যাওঁ দৰা কন্যাৰ বিদায়ৰ ব্যৱস্থা কৰিম কৰ্তব্যৰ তাৰণাত পৰিছিলো যদি তুমি কেতিয়াবা ৰুহ ব্যৱহাৰ এবাৰ মোৰ মুখলৈ চাই
সকলোবোৰ পাহৰি ক্ষমা কৰা ভগ্নী নুবুজিলো মাতৃপূজাৰ হেই দৈৱকী তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কি জানে তোৰ এই সস্নে ভাতৃপে আজীৱন মই ৰাখিম বসুদেৱ পৰম মিত্ৰ মোৰ বিবাহ যদিও বা দেৱতাৰ নিবন্ধ তথাপিতো তোমাৰ দৰে সুযোগ্য পাত্ৰৰ হাতত সম্প্ৰদান কৰি ভগিনী আনন্দিত আজি মোৰ মথুৰা বাস আনন্দিত আজি নিজে মই কংস মহাৰাজ তেনেই আজলি তাই অতি আলসুৱা দেখা নাই কোনোদিন কষ্টৰ মুখ নাই মোৰ এই ৰাজপ্ৰাসাদত তোমাৰ অপত্য স্নেহৰ পৰা যাতে নহয় বঞ্চিত তাকে মই কৰিছো আপোনাৰ অমূল্য ৰতন প্ৰাণ দি হলেও কৰিম আশীৰ্বাদ বিদায়ৰ বেলা তজু উপদেশ যেন সৰুগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত পুনৰ দুয়োকে মই কৰিছো আশীৰ্বাদ বিধিয়ে মিলাই যেন দুয়োকে সৰগৰ সুধাব খুদে হৌ আছা তোৰ বিদায়ৰ বাবে মই সুবৰ্ণ ৰথ প্ৰস্তুত কৰি ৰাখিছো এই কংস যে আজি নহয় মথুৰা ৰাজা আজি মই নিজে ধৰি লৈ ৰথৰ বাঘজনী দুয়োটিকে থৈ আহিম যদুপুৰী শুভ সময়ত কান্দিব নাপায় এই শুভ লগ্নতে সুবৰ্ণ ৰথত উঠি যাত্ৰা কৰা দুয়ো আপোন মনে কৰে আত্মহাস্য শূন্য গগনত কংস ওকেই উদ্দেশ্য কৰি কয় কোনোবাই আর ইমান স্পৰ্ধা এই দৈৱকীৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰা যি মূৰ্খ কংস তই এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিবতো কবলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত খুৰ চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা দৈৱকীৰ গৰ্ভজাত অতি সঁচা
অনাথ পৰিছে ধৈৰ্যতিৰ অভিঘাত আপন পাহৰা হৈ আনন্দতে আজি কংসই পাহৰিছে আপোনাৰ ভূত ভৱিষ্যত আবধান কৰি দিলে মোক আকাশী বাণীয়ে ঘূৰাই দিলে মোৰ কৰ্তব্য নিজৰে শানৰ মহাৰাজ ঘৰুৱা ঘৰুৱা বিজুলী বেগেৰে তব দেখিল তৰোৱাল আনন্দ উন্মত্ত প্রজা পলাওক লৌরি মিত্রমর করুণায় শত্রু সকলোতে বাধ করা যাকে চোতে কুয়া এফালৰ পৰা শানৰ বলিয়া দতাল খাতি জুৰে জুৰে আমি মেলি দিয়া মথুরার প্রজাগর আনন্দর উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মই কৰিম পালন তাতে য'তেই পোৱা তাতেই ধ্বংস কৰা আক্ৰমণ কৰা এফালৰ পৰা পশ্চিমৰ পৰা আক্ৰমণ নতুন মিটি আর স্নেহর ভগিনী ভবিষ্যৎ ভাগ্যলিপি কংখর শুনিলি কাণ পাতি যে আনন্দ তহির আগ্রহ দুয়ো তাকে বাঁধি দিল মিলন বান্ধবে সেই মিলনেই আজি স্পষ্ট ভাবে করিছে ঘোষণা অধীনতে কংখর মহারাজ হে আভৰা অপাৰ আনন্দ মই যি কৰিলো প্ৰদান তাৰেই সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মন কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল গৰল বেশ এই হব নহবই শেষ মায়া মমতাবোৰ আছিল যত মানে বিসৰ্জিল সকলোতে মই এটি মুহূৰ্তত অমন্ধৰে নাগ পাখে মই দিলো দলিয়াই খট্টঘাত তয়কীর করিম খিলছে মুক্ত খব খুঁজে কংখর জীবনের মৃত্যুর দ্বার মেরে রুদ্ধ করি মই ছিল কালো ৰজা হৈ ৰাক্ষসৰ মূৰ্তিৰে মানৱ দেহত কলংক কিয় সানিছা দাদা নাই তোর কোনো অপরাধে নহে আছে কোনো মথুরার প্রজা যত মানে অপরাধ এই মূর্খ কংখ বসুদেৱ এবার সে মন্তব্য তোমার কোনে জানে কোনে কোনে কিবা কবলৈ কিবা আছে আৰু কলে জানো শুনিবা বসুদেৱ ৰজা তুমি সৰ্ব শক্তিমান সঁচা কথা সকলো কৰিব পাৰো তোমাৰ ইচ্ছা এইটো সঁচা সঁচা হও
মিছা হওক ন্যায় বা অইন সবাৰো বিচাৰ হৈ ইচ্ছামতে সঁচা সেই গৰ্ভতে গৰ্বিত আজি তোমাৰ ফিৰে সীমাত দিল ভকুদেৱ হত্যা কৰি ভগ্নীক নিজৰ মৰণক লৰিব খুজিছা পৰিহাস নালাগে কৰিব ভকুদেৱ বিলম্বই ঘটাব বিঘিনি তোমাৰ কথাই সঁচা ভকুদেৱ ৰজা মই যেনে ইচ্ছা মোৰ তেনেই বিধান প্ৰথমতে দয়কিক মই কৰিম খংঘা তাৰে পাছত সম্ভাল কিবা দৰে দয়কিৰ গৰ্ভজাত অষ্টম সন্তানে কংখ কৰিব নিধন এই পিখাচি এই পিখাচি সাজু আছো দাদা প্ৰতি মুহূৰ্ততে কিন্তু দাদা দুৰূপ জানিবা বীৰ তুমি মহাশক্তিমান কিন্তু তথাপিতো তুমি দেখা পাই সন্মুখত হও আগন্তক মননৰ স্বপ্ন প্ৰভেদী জীৱাদৰে কবিতা তাকেই দেখি কিন্তু মৃত্যুৰ প্ৰতি দৈৱকে বিচলিত নহয় দেখিবা দেৱতাৰ দান বুলি আহি মুখে কৰি সঁচা কথা নাই এনে কাৰ্য অতি নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ তালে বহালি ক্ষত্ৰিৰ দেখি বিনা পূজাই তুমি লজ্জিত এনে কাম কৰা যে জগতৰ বীৰৰ সমাজে হতমুখে কৰিব বঞ্চনা নলব তোমাৰে নাম ঘৃণাতে আৰু লাজতে নলব মোৰ নাম লাজতে ঘৃণাতে আৰু তাৰে ভয়ত সাপ পুহি গাখীৰ খুৱাই এই কংস মহাৰাজে জগতত বীৰ বুলি দিব পৰিচয় বঢ়িয়া যুক্তি আচলতে হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰ সে উপায় কি দৈৱকীও থাকিব জীয়া নিশা তোমাৰ ৰজা একোকে নহয় অনিষ্ট কি খুৱাব কৰজুৰে কৰিছো বিনতি দিয়াওক দৈৱকীক প্ৰাণ দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তানে কংসৰ প্ৰাণ দৈৱকীৰ প্ৰাণদান অসম্ভৱ বসুদেৱ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত সন্তান যে মুহূৰ্তত ভূমিষ্ঠ হ'ব এজন এজনকৈ আনি দিম তোমাৰ হস্ত কৰি কি হ'ব সভা তুমি সাৱধান এই ভাবিছো বসুদেৱ পাৰিবানে পালিব প্ৰতিজ্ঞা নিজৰ
পাৰিবানে বিকশিব স্নেহ আপোন সন্তানৰ যদি পাৰা নাই মোৰ অলপ তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো মই এই পিশাচি রাজা আমি আসছি তো তোমার দুর্বল ভক্তিরে আপুনি ইচ্ছাই কাহিনী পৰা জীৱা আছে তথাপিতো কওঁ মিছা কথা নকওঁ প্রাণন্তু পানি দেবী প্ৰতিষ্ঠিত এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে স্থিৰ নেত্ৰে চাবলৈ চিহ্নহীন আপোন সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত ধন্য সানোর ধন্য দেখক জগতে আজি কংখর শক্তি কংখর ক্ষমতা কংখর পরাক্রম আতুল ঘাতি তানরে জননী হবি তই ওই ওই পিশাচিনী দেশেই কাপড় দেবী